নমস্কাৰ মুক্ত আকাশৰ কাৰেণ্ট এফেয়াৰ্ছ সেকশনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো চাওঁ আহক 16 তাৰিখৰ কাৰেণ্ট এফেয়াৰ্ছৰ টপিক কেইটা অৱশেষত দিল্লী হাইকোৰ্টে দেৱাংগনা কলিতাৰ লগতে আৰু অন্যান্য দুজন কাৰবন্দীক জামিন প্ৰদান কৰে কা বিৰোধী আন্দোলনৰ লগত জড়িত যিটো আপোনাৰ ইউএপি কেছ জাপি দিয়া হৈছিল জামিন প্ৰদান কৰাৰ সময়ত দিল্লী হাইকোৰ্টে দিল্লী পুলিচক অলপ কঠোৰভাৱে ক'লে যে casually invoking anti-terror law আৰু ইয়াকো কৈছে যে তেওঁলোকে right to protest does not mean the same as terrorist activity মানে ইয়াক কৈছে যে তেওঁলোকে কেছটোত বা তেওঁলোকে এই তিনিজন ব্যক্তিৰ ওপৰত ক্ৰমে দেৱাংগনা কলিতা আপোনালোকে জানে তেওঁ এগৰাকী অসমৰ জীয়ৰী আৰু বৰ্তমান জেএনইউ তেওঁ এগৰাকী ৰিচাৰ্চ স্কলাৰ দেৱাংগনা কলিতাৰ লগতে নাটাশা নাৰৱাল তেওঁ জেএনইউৰ পৰা আছিল আৰু জামিয়া মিলিয়া ইছলামিয়াৰ পৰা ইকবাল তানহাক ইউএপিএ কেছত তেওঁলোকক গ্ৰেপ্তাৰ কৰে জামিন প্ৰদান কৰাৰ সময়ত জাজমেন্টৰ সময়ত দিল্লী হাইকোৰ্টে দিল্লী পুলিচক অলপ কঠোৰ ভাষাৰে কোৱা হ'ল যে তেওঁলোকে আলাখেৰে বা কেছটোৰ বিষয়ে অলপ চিন্তা বিবেচনা নকৰাকৈ সিধা এন্টি টেৰৰ ল এটা জাপি দিব খুজিছিল আৰু ইয়াকো কৈছে যে ৰাইট টু প্ৰটেষ্ট ডাজ নট মিন আ টেৰৰিষ্ট এক্টিভিটি আচলতে হৈছিলে কি আপোনালোকে জানে যে কা বিৰোধী আন্দোলনৰ সময়ছোৱাত গোটেই সমগ্ৰ ভাৰততে এক কা বিৰোধী আন্দোলন গঢ়ি তোলা হৈছিল অসমতো হৈছিল তাৰ লগে লগে আপোনাৰ দিল্লীতো হৈছিল আৰু তাতে ফেব্ৰুৱাৰী 22 পৰা 26ৰ ভিতৰত 2020 চনত আপোনাৰ এক ভায়োলেন্স এক্টিভিটি এক ৰায়ট হৈ গৈছিল মানে তাত মাৰপিট বা প্ৰচণ্ড সংঘৰ্ষময় পৰিস্থিতি গঢ়ি তোলা হৈছিল সেই তাৰে ভিত্তিত মে 19 তাৰিখে জামিয়া মিলিয়া ইছলামিয়াৰ পৰা আসিফ ইকবাল তানহাক দিল্লী পুলিচে কৰায়ত্ব কৰিছিল আৰু মে 23 তাৰিখে জেএনইউৰ পৰা কৰায়ত্ব কৰিছিল নাটাশা নাৰৱাল আৰু দেৱাংগনা কলিতা কিন্তু মে 24 তাৰিখে কোৰ্টে তেওঁলোকক বেল দিছিলে কৈছিলে যে তেওঁলোকে অকল এই প্ৰতিবাদী আন্দোলনত তেওঁলোকে অকল যোগদান কৰিছিলে আৰু সেই সময়ছোৱাত তেওঁলোকক বেল দিছিলে যদিও আৰু এটা কেছত অৰ্থাৎ আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্টত দিল্লী পুলিচে তেওঁলোকক পুনৰ গ্ৰেপ্তাৰ কৰে আৰু সেই সময়ছোৱাৰ পৰা এতিয়ালৈকে তেওঁলোক দিল্লী জেলতে আছিল আৰু অৱশেষত দিল্লী হাইকোৰ্টে তেওঁলোকক জামিন প্ৰদান কৰিলে পোন প্ৰথমবাৰৰ বাবে তেওঁলোকে জামিনৰ কাৰণে আবেদন কৰিছিল কিন্তু তেওঁলোকে জানুৱাৰী 28 তাৰিখে বেলৰ আবেদন হাইকোৰ্টে নাকচ কৰিছিল তাৰ পিছত তেওঁলোকে আকৌ বেলৰ আবেদন কৰিছিল আৰু ফাইনেলি তেওঁলোকক বেল দিবলৈ মান্তি হল দিল্লী হাইকোৰ্টে ইউএপিএ যেটো আমি আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট আপোনালোকে শুনি আছে নিশ্চয় এইকেইদিন বহুত ব্যক্তি এগেইনষ্টত বা বহুত ব্যক্তিক বা বহুতো লোকক পুলিচে ইউএপিএ এক্টৰ আধাৰত বহুতক কৰায়ত্ব কৰিছে বা গ্ৰেপ্তাৰ কৰিছে সেই ইউএপিএ বা আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট 1967 চনতে পাছ কৰা হৈছিল বা ইমপ্লিমেন্ট কৰা হৈছিল তাত কি কৈছে যে this act assigns absolute power to the central government by way of which if the center deems an activity as unlawful মানে যদি কেন্দ্ৰীয় চৰকাৰে যদি ভাবে কোনো এটা কাৰ্য বা কোনো এটা সংগঠন যদি কিবা এটা অনৈতিক কাৰ্যকলাপত যদি লিপ্ত হৈছে বা সন্ত্ৰাসবাদ বা তেনে ধৰণৰ বিঘিনি ঘটোৱা যদি কাৰ্যত যদি তেওঁলোক লিপ্ত হৈছে তেতিয়া তেওঁলোকে এই ইউএপিএ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পাৰিব বা আৰু দৰকাৰ হলে অন্যান্য ইনভেষ্টিগেশ্যনো কৰিব পাৰিব যেনে ধৰি লওক আপোনাৰ সিজাৰ অফ প্ৰপাৰ্টি মানে তেওঁলোকৰ যি প্ৰপাৰ্টি আছিলে সেই প্ৰপাৰ্টি সমূহ সিজ কৰিব পাৰিব আৰু এই সময়ছোৱাত যদি ইউএপিএ যদি অৱশেষত যদি আপোনাৰ যদি দোষী সাব্যস্ত হয় বা কোনো এজন ব্যক্তি যদি দোষী সাব্যস্ত হয় তেতিয়া আপোনাৰ হাইয়েষ্ট যেটো আপোনাৰ পানিশমেন্ট হৈছে হেতু হ'ব আইদাৰ ডেথ পেনাল্টি মানে আপোনাৰ মৃত্যুদণ্ড নহলে যাৱজ্জীৱন কাৰাদণ্ড which is life imprisonment অসমতো কা বিৰোধী আন্দোলন গঢ় লৈ তুলিছিলে জানুৱাৰী সময়ছোৱাত আপোনালোকে দেখিছিলে যে গোটেই সমগ্ৰ অসমতে কা বিৰোধী আন্দোলন গঢ়ি তোলা হৈছিল হাইকোৰ্টে আপোনাৰ দিল্লী হাইকোৰ্টে দেৱাংগনা কলিতা সহ আন দুগৰাকীক জামিন প্ৰদান কৰোতে এয়াই ক'লে যে set day for democracy if protest terror activity difference is blurred মানে যদি protest
প্ৰটেষ্ট আৰু টেৰৰিজমৰ মাজত যদি পাৰ্থক্য যদি নাথাকে বা ধৰিব যদি কোনোবাই নোৱাৰে তেন্তে তাতকৈ আৰু দুখজনক বিষয় নহয় ইয়াকে কৈ হাইকোৰ্টে তেওঁলোকক জামিন প্ৰদান কৰিছিল এতিয়া আমি যদি চাওঁ 2014 চনৰ পৰা 2019 চনলৈকে এটা আপোনাৰ ডেটা বা এটা ষ্টেটিষ্টিক্স পাব্লিছ কৰিছিলে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰো এই নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে কি কৈছে যে 2019 চনত টোটেল মুঠ UAPA কেছ হৈছে আপোনাৰ 5134 অৰ্থাৎ 5134টা কেছ কিন্তু এই 5134টা কেছৰ ভিতৰত প্ৰায়বিলাক কেছে হৈছে ব্যাকডেটেড কেছ ব্যাকডেটেড কেছ মানে যিবিলাক কেছ আগতে আপোনাৰ ফাইল কৰা হৈছিল বা আগতে আপোনাৰ জাপি দিয়া হৈছিল কিন্তু বৰ্তমান সময়ছোৱালৈকে ইয়াৰ একো মীমাংসা হোৱা নাই বা একো শুনানি হোৱা নাই তো তেনেকে আপোনাৰ কেছেছবোৰ পাইল আপ হৈ আপোনালোকে দেখিছে যে আপোনাৰ এই যিটো মেৰুন কালাৰ যিটো আপোনাৰ সেকশন এইটো হৈছে আপোনাৰ কেছেছ পেন্ডিং ফ্ৰম প্ৰিভিয়াছ ইয়াৰ অৰ্থাৎ এই 2019 যদি চাই এই সমগ্ৰ কেছেছখিনি হৈছে 2019 আগত ফাইল হোৱা কেছ কিন্তু বৰ্তমান সময়ছোৱালৈকে তেওঁলোকৰ একো শুনানি হোৱা নাই বা there has been no judgment against all those cases ঠিক তেনেদৰে 2018 আপুনি দেখিছে যে 5102টা কেছ হ'ল হয় তো এই যিটো আপুনি লাইট পিংক কালাৰ যিটো পেজ দেখিছে সেই সমূহ কেছ হে হে বছৰটোত আপোনাৰ ফাইল কৰা হৈছিল মানে যদি আমি 2019 যদি চাওঁ প্ৰায় আপুনি চাব প্ৰায় আপুনি 4000 ওচৰা-ওচৰি কেছ দেখিব আপোনালোকে প্ৰায় 4000 কেছ আপোনালোকে দেখিব তাৰ ভিতৰত আপোনাৰ 4000 কেছ যদি আপোনালোকে যদি ধৰিব পাৰিছে ইয়াৰ যদি আপোনাৰ এটা 4000 প্ৰায় ওচৰা-ওচৰি হ'ব আৰু যদি আপুনি যদি এইটো 5174 মাইনাস কৰে তেন্তে আপোনালোকে গম পাব যে এই সময়ছোৱাত মানে 2019ত 1134টা কেছ ৰেজিষ্টাৰ কৰা হৈছিল second topic আহি পৰিছো which is regarding IT laws the newly amended IT laws এটা বৰ্তমান সময়ছোৱাত টুইটাৰ আপোনালোকে সকলোৱে জানে যে টুইটাৰ is one of the influential বা prominent social media company or an social media intermediary তো বৰ্তমান কি হৈছে যেটো নতুন IT act বা যেটো নতুন IT আইনৰ অধীনত যিবিলাক social media প্লেটফৰ্মক আহিবলৈ কৈছিল হেতু লৈ অলপ বাগ বিতণ্ডা চলিছে there has been certain controversy there has been certain mismatch in the understanding between Twitter and the government of India a নতুন IT Actৰ অধীনত কি কোৱা হৈছে যে it has to means every social media company or an intermediary they have to appoint one grievance officer a grievance officer দায়িত্ব কি হ'ব যিবিলাক কমপ্লেইনছ আহিব সেই কমপ্লেইন হ'ব a grievance officer accept কৰি within 24 hours মানে 24 ঘণ্টাৰ ভিতৰত সেই কমপ্লেইন সমূহ গ্ৰহণ কৰিব লাগিব আৰু উক্ত কমপ্লেইন সমূহ 15 দিনৰ ভিতৰত তাৰ এটা ৰেজুলেশ্যন আনিব লাগিব মানে হে কমপ্লেইনটোৰ বা হে প্ৰবলেমটো এটা মীমাংসা বা এটা সলিউশন আনিব লাগিব কিন্তু বৰ্তমান সময়লৈকে টুইটাৰে এতিয়ালৈকে কাকো গ্ৰিভেন্স অফিচাৰ হিচাপে নিযুক্তি দিয়া হোৱা নাছিল সেই কাৰণে বৰ্তমান সময়ছোৱাত টুইটাৰ কাৰণে এটা সমস্যা হৈ পৰিছে আজিকালি দেখিছে যে বহুতো অনলাইন প্লেটফৰ্ম আহি পৰিছে বহুতো আপোনাৰ সোশ্যাল মিডিয়া প্লেটফৰ্মছ আহি পৰিছে য'ত আপোনাৰ বাৰে বিং কৰা তথ্য বা বাৰে বিং কৰা আপোনাৰ ইনফৰমেশন বা আপোনাৰ ঢেৰ ক্লিপছ ওলাই আহি পৰিছে সেই ক্লিপছসমূহক অলপ সেন্সৰ কৰিবলৈ অলপ ফিল্টাৰ কৰিবলৈ এটা আপোনাৰ প্ৰচেষ্টা চলাইছিল গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ দ্বাৰা আৰু তাৰে ভিতৰত আপোনাৰ এটা হৈছে গ্ৰিভেন্স ৰিড্ৰেছেল মেকানিজম এই গ্ৰিভেন্স ৰিড্ৰেছেল মেকানিজমে কি কৰিব ধৰি লওক কোনোবা এটা সোশ্যাল মিডিয়া পেজ বা কোনোবা এজন ব্যক্তি যদি সোশ্যাল মিডিয়াত কিবা এটা যদি আপত্তিজনক কিবা তথ্য বা আপত্তিজনক কিবা ভিডিঅ' ক্লিপ এটা যদি আপলোড কৰে আৰু আপুনি ভাবে যে যদি হেতু এটা যদি এটা কম্প্ৰমাইজিং এটা ক্লিপ হয় বা এটা কন্টেন্ট হয় যেটো আপোনাৰ এই সমাজখনক ব্যাঘাত কৰিব পাৰে সেই তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰিব এটা আপুনি কমপ্লেইন কৰিব পাৰিব সেই উক্ত সোশ্যাল মিডিয়া প্লেটফৰ্মটোতে আৰু এই কমপ্লেইনটো আইদাৰ ইট কেন বি ফ্ৰম এন ইণ্ডিভিজুৱেল ধৰি লওক এইটো আপোনাৰ এজন ব্যক্তিৰ দ্বাৰা সেই কমপ্লেইনটো কৰিব পাৰিব উক্ত ব্যক্তিৰ দ্বাৰা বা ইট কেন বি সামওয়ান অন হিজ অৰ হাৰ বিহাফ মানে ধৰি লওক যদি আপোনাৰ যদি কিবা যদি আপোনাৰ আপত্তি আছে আপুনি সেই কমপ্লেইনটো নকৰি আপোনাৰ বিহাফত ময়ো সেই কমপ্লেইনটো ফাইল কৰিব পাৰিম হেতু হৈছে আপোনাৰ প্ৰথম এটা ওয়ান অফ দি স্ট্ৰাইকিং ইনপুটস অফ দি নিউ আইটি এক্ট এটি কি হৈছে বাকি যেটো আপোনাৰ ওটিটি প্লেটফৰ্ম আছে যেনেকৈ আপোনালোকে আজি দেখিছে যে হটষ্টাৰ আহি গ'ল নেটফ্লিক্স আহি গ'ল সোনি লিভ অল বালাজি তেনে এইবোৰ ওটিটি প্লেটফৰ্ম যিমান বিলাক আছে
সেই OTT প্লেটফৰ্ম বিলাকক কোৱা হৈছে যে they have to classify the contents into 5 age-based categories. One is universal, মানে যিবিলাক সকলোৱে চাব পাৰিব। কিছুমান হৈছে আপোনাৰ 7+ মানে অকল মানে 7 বছৰ ওপৰৰ অডিয়েন্সৰ কাৰণে ইট ইজ ফেভৰেবল বা তেওঁলোক অকল চাব পাৰিব। 13+ মানে 13 বছৰ ঊৰ্ধ্বৰ জনগণেহে চাব পাৰিব। 16+ এটা কেটেগৰী আছে আৰু এটা হৈছে আপোনাৰ এডাল্ট ৰেটিং। তো based upon the ratings, based upon the content that the OTT platforms will be sharing or they'll be broadcasting, they have to classify যে কন্টেন্টটো কোনটো এজ গ্ৰুপৰ কাৰণে acceptable হয় বা গ্ৰহণযোগ্য হয়। যদি আপোনাৰ এইটো যদি 13+ and above যদি হয়, যদি কোনোবা এটা কন্টেন্ট যদি 13+ and above যদি হয়, তেনে ক্ষেত্ৰত সেই OTT প্লেটফৰ্ম বিলাকে কি কৰিব লাগিব, এটা আপোনাৰ পেৰেণ্টেল লক অপশ্যন আনি তুলিব লাগিব। পেৰেণ্টেল লক মানে কি হ'ব, এই OTT প্লেটফৰ্মটো ধৰি লওক আপোনাৰ যদি এটা হটষ্টাৰ একাউণ্ট আছে বা নেটফ্লিক্সৰ একাউণ্ট আছে বা প্ৰাইম ভিডিঅ'ছৰ যদি একাউণ্ট আছে আৰু তাত যদি কিছুমান কন্টেন্ট এনেকুৱা যে আপোনাৰ 13 বছৰ তলৰ ল'ৰা ছোৱালীসমূহে চাব নোৱাৰে, তেন্তে সেই পেৰেণ্টেল লক অপশ্যনটোৱে কি কৰিব, সেইসমূহ কন্টেন্ট আপোনাৰ এটা ফিল্টাৰ কৰিব পাৰিব, যাতে আপোনাৰ ল'ৰা ছোৱালীয়ে সেই কন্টেন্টসমূহ বা সৰু সৰু ল'ৰা ছোৱালী বা অন্যান্য ল'ৰা ছোৱালী যাৰ বয়স আপোনাৰ 13 বছৰতকৈ তলত, তেওঁলোকে সেই কন্টেন্টসমূহ এক্সেছ কৰিব নোৱাৰিব বা চাব নোৱাৰিব। আৰু যদি আপোনাৰ যদি কোনোবা এটা কন্টেন্ট যদি এডাল্ট হয়, এডাল্ট কেটেগৰী যদি কোনোবা এটা কন্টেন্ট হয়, তেনে ক্ষেত্ৰত there has to be some age verification mechanism, মানে নিজকে আপুনি অলপ 16+ ধৰি লওক বা আপুনি যদি 25 বছৰ ঊৰ্ধ্বৰ বা আপুনি যদি 21 বছৰ ঊৰ্ধ্বৰ যদি হয়, সেই তাকে আপুনি প্ৰমাণ কৰিবলৈ এটা আপোনাৰ মেকানিজম ফ্লোট আউট কৰিবলৈ বা এটা মেকানিজম ডেভেলপ কৰিবলৈ এই OTT প্লেটফৰ্মসমূহক নিৰ্দেশ দিয়া হৈছে। সোশ্যাল মিডিয়াত আজিকালি জানে যে বহুতো বস্তু ফৰৱাৰ্ড হৈ থাকে উইদাউট এনি ক্ৰেডিবল সোৰ্স। আপোনালোকে জানে যে হোৱাটছএপত বহুত বস্তু ফৰৱাৰ্ড হৈ থাকে, একো আপোনাৰ সাৰমৰ্ম নোহোৱাকে, একো আপোনাৰ অথেন্টিচিটি নোহোৱাকে, হয়। সেইবিলাক কন্টেন্টক বা সেইবিলাক ক্ষেত্ৰত বা যেনেকুৱা আপুনি ফৰৱাৰ্ডবোৰ দেখিছে, সেই সোশ্যাল মিডিয়া হেণ্ডেল বিলাকৰ কাৰণে এটা নতুন নিৰ্দেশ আহি পৰিছে যে তেওঁলোকে কি কৰিব লাগিব, they have to identify the first originator of content that authorities consider anti-national. এণ্টি-নেশ্যনেল যিবিলাক কন্টেন্ট থাকিব, যদি চেন্ট্ৰেল গভৰ্ণমেণ্টে বা ষ্টেট গভৰ্ণমেণ্টে যদি সেইটো যদি এটা এণ্টি-নেশ্যনেল কন্টেন্ট হিচাপে যদি গণ্য কৰি দিয়ে বা ডিক্লেয়াৰ কৰি দিয়ে, তেনে ক্ষেত্ৰত এই সোশ্যাল মিডিয়া প্লেটফৰ্ম বিলাকে ধৰি লওক ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ, সেই কোম্পানীসমূহৰ এটা দায়িত্ব থাকিব যে দি ফাৰ্ষ্ট অৰিজিনেটৰ মানে সৰ্বপ্ৰথম কোনে সেই কন্টেন্টটো বা কোনে সেই লিংকটো ফৰৱাৰ্ড কৰিছিলে, সেই মানুহজনক, সেই ব্যক্তিজনক বিচাৰি উলিয়াবলৈ এটা এলগৰিদম বা এটা মেকানিজম তেওঁলোকে ডেভেলপ কৰিব লাগিব। গ্ৰিভেন্স অফিচাৰ ৰেছপন্সিবিলিটি আপোনালোকে গম পালে যে 15 দিনৰ ভিতৰত তেওঁলোকে এটা কমপ্লেইন এটা ডিছপ'জ কৰিব লাগিব, মানে এটা আপোনাৰ যিটো আপোনাৰ গ্ৰিভেন্স থাকিব, সেই গ্ৰিভেন্সটো তেওঁলোকে ডিছপ'জ কৰিব লাগিব, মানে চৰ্ট আউট কৰিব লাগিব। আৰু মান্থলি কমপ্লায়েন্স ৰিপৰ্ট, অৰ্থাৎ এটা আপোনাৰ ৰিপৰ্ট জাৰি হ'ব, সেই ৰিপৰ্টটোত কি থাকিব, অল চৰ্টছ অফ ইনফৰমেশ্যন ৰিগাৰ্ডিং কিমানখিনি কমপ্লেইন্স ফাইল হ'ল, উক্ত কমপ্লেইনসমূহ কিমান দিনৰ ভিতৰত আপোনাৰ ডিছপ'জ কৰা হ'ল, বা কিমানখিনি কমপ্লেইন ডিছপ'জ কৰিব পৰা নগ'ল, বা কিমানখিনি কমপ্লেইন আপোনাৰ গ্ৰহণযোগ্য নহ'ল, সেই তেনেসমূহ তথ্য তেওঁলোকে এটা মান্থলি কমপ্লায়েন্স ৰিপৰ্টৰ যোগেদি এটা সদায় পাব্লিছ কৰি থাকিব লাগিব। আৰু এইসমূহক অলপ নাকি লগাবলৈ এইসমূহ সোশ্যাল মিডিয়া প্লেটফৰ্মক অলপ আপোনাৰ সাৰ্ভেইলেন্সৰ আন্ডাৰ ৰাখিবলৈ আপোনাৰ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্ট্ৰী আপোনালোকৰ বহুতো কমিটি বা বহুতো আপোনাৰ ৰেগুলেটিং বা সাৰ্ভেইলেন্স টিম তেওঁলোকে বনাই ৰাখিব, যাতে তেওঁলোকে যাতে চাই থাকিব পাৰিব যে উক্ত যিটো নিউ IT এক্ট বা যিটো আপোনাৰ নতুন যিটো আপোনাৰ IT আইন আপোনাৰ যিটো আহিছে, সেই IT আইনৰ অধীনত সমূহ সোশ্যাল মিডিয়া প্লেটফৰ্ম হওক বা OTT প্লেটফৰ্মসমূহ হওক, তেওঁলোকে সেই IT এক্টৰে একৰ্ডিংলি কাম কৰিছে নে নাই সেইটো তেওঁলোকে এটা সেন্সৰশ্বিপ বা এটা সাৰ্ভেইলেন্স কৰি থাকিব। এডিশনেল ডিউ ডিলিজেন্স ফৰ সিগনিফিকেন্ট সোশ্যাল মিডিয়া ইন্টাৰমিডিয়েৰিজ, মানে ধৰি লওক যিবিলাক সোশ্যাল মিডিয়া প্লেটফৰ্ম বা ৱেবছাইট, চ' দে আৰ ভেৰি মাছ সিগনিফিকেন্ট। ধৰি লওক আজি টুইটাৰত আপোনালোকে নিশ্চয় জানিছে যে টুইটাৰত কেইদিনমান আগত কি হৈছিলে, এজন ভাৰতীয় পলিটিচিয়ানৰ টুইটক মেনিপুলেটেড মিডিয়া হিচাপে গণ্য কৰা হৈছিল। এজন ভাৰতীয় ৰাজনীতিবিদ আছিল,
সেই ভাৰতীয় ৰাজনীতিবিদজনৰ টুইটটোক মেনিপুলেটেড মিডিয়া হিচাপে বা মেনিপুলেটেড কণ্টেণ্ট হিচাপে টুইটাৰে এটা টেগ লগাই দিছিল। সেই টেগটোৰ পাছতে অলপ বহুতো হুলস্থুল হৈ গৈছিল সমগ্ৰ ভাৰতবৰ্ষত। তাৰ পাছতে নাইজেৰিয়াৰ যিজন প্ৰেচিডেণ্ট তেওঁৰ এটা টুইট এই টুইটাৰে ডিলিট কৰি দিছিল আৰু তাৰ পাছতে সমগ্ৰ নাইজেৰিয়াতে টুইটাৰক বেন কৰি দিয়া হৈছিল। আৰু টুইটাৰ বেন কৰাৰ লগে লগে এটা ইণ্ডিয়ান ছ'চিয়েল মিডিয়া প্লেটফৰ্ম which is similar to that of টুইটাৰ তেওঁলোকে নাইজেৰিয়াত নিজৰ অপাৰেশ্যনখিনি ষ্টাৰ্ট কৰিব পাৰিলে, এটা সুযোগ পালে। এতিয়া সমূহ নাইজেৰিয়াৰ মানুহে কু ৱেবছাইটটো ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰি দিছে। ভাৰততো আপোনাৰ কু এপটো ব্যৱহাৰ কৰিবলৈ বহুতে আৰম্ভ কৰি দিছে। কু ইজ নাথিং বাট চিমিলাৰলি টু ডেট অফ টুইটাৰ। আৰু কুটো হৈছে আপোনাৰ ভাৰতবৰ্ষতে ডিজাইন কৰা এটা এপ বা ডেভেলপ কৰা এটা এপ। কু আপোনাৰ ডেভেলপ কৰিছিলে বেংগলোৰ, চ' দি কোম্পানী ইজ ইন বেংগলোৰ। আৰু পোনপ্ৰথমবাৰৰ বাবে যেতিয়া আপোনাৰ কু এপটো লঞ্চ কৰা হৈছিল বা ডেভেলপ কৰা হৈছিল, এইটো আপোনাৰ কৰ্ণাটকাৰ কাৰণে আচলতে বা যিকেইটা আপোনাৰ কৰ্ণাটকাৰ বাসিন্দা তেওঁলোকৰ কাৰণে এই এপটো ডেভেলপ কৰা হৈছিল। এতিয়া লাহে লাহে কুৱে আপোনাৰ অন্যান্য দেশসমূহতো নিজৰ প্ৰেজেন্সটো বা নিজৰ অপাৰেশ্যনখিনি অলপ এক্সপাণ্ড কৰিব পাৰিছে। তো আপুনি এই গ্ৰিভান্স অফিচাৰ লগতে আৰু কি কৰিব লাগিব, সেই তেনেসমূহ ছিগনিফিকেণ্ট ছ'চিয়েল মিডিয়া ইণ্টাৰমিডিয়েট কি কৰিব, তেওঁলোকে এজন চিফ কমপ্লায়েন্স অফিচাৰো তেওঁলোকে নিযুক্তি দিব লাগিব আৰু নোডেল কণ্টেক্ট পাৰ্চনো তেওঁলোকে নিযুক্তি দিব লাগিব এলং উইথ এ ৰেচিডেণ্ট গ্ৰিভেন্স অফিচাৰ। এতিয়া টুইটাৰৰ লগত সমস্যাটো হৈছে যে তেওঁলোকে যিজন গ্ৰিভান্স অফিচাৰ নিযুক্ত কৰিছিল সেইজন ৰেচিডেণ্ট গ্ৰিভেন্স অফিচাৰ নাছিল, অৰ্থাৎ তেওঁ এজন হ'ব লাগিব ভাৰতীয় নাগৰিক বা ভাৰততে বসবাস কৰা এজন নাগৰিক। সেইকাৰণে এটা আপোনাৰ সমস্যা আহি পৰিছে টুইটাৰৰ কাৰণে। বৰ্তমান সময়লৈকে ফেচবুকে নিজৰ গ্ৰিভেন্স অফিচাৰ নিযুক্তি দিলে, তেওঁ হৈছে স্ফূৰ্তিপ্ৰিয়া। হোৱাটছএপে পৰেশ বি লালক নিযুক্তি দিলে, লিংকডিনো কৰি দিলে তান্যা মাম্পেলি। গুগলে বৰ্তমান এটা আপোনাৰ ইণ্টাৰিম গ্ৰিভেন্স অফিচাৰ বৰ্তমান নিযুক্ত হৈ আছে, জো গ্ৰাই, হি ইজ এ US বেছড ইণ্ডিভিজুৱেল। গুগলে বৰ্তমান সময়ছোৱালৈকে তেওঁলোকে বাকী IT এক্টটো তেওঁলোকে একচেপ্ট কৰিলে, দে আৰ কমপ্লাইং উইথ ইট, বাট বৰ্তমান সময়ছোৱালৈকে গ্ৰিভেন্স অফিচাৰক তেওঁলোকে নিযুক্তি দিয়া নাই, ৰেচিডেণ্ট গ্ৰিভেন্স অফিচাৰ। টুইটাৰ কাৰণে বৰ্তমান সময়ছোৱালৈকে ধৰ্মেন্দ্ৰ চতুৰ বুলি এগৰাকী আছিলে, বাট তেওঁ আছিল এজন ইণ্টাৰিম গ্ৰিভেন্স অফিচাৰ, মানে বৰ্তমান সময়ছোৱাত বা বৰ্তমান সময়কালত অন আ শ্বৰ্ট নটিচ কেইদিনমানৰ কাৰণে সেই পোষ্টটো তেওঁ চম্ভালি আছে বা তেওঁ চাই আছে। কু কাৰণে ৰাহুল সত্যকাম, চিংগাৰীৰ কাৰণে দীপক সালভি, শ্বেয়াৰ চেটৰ কাৰণে হৰলিন শেট্টি। তো এটলিষ্ট এই আপোনাৰ যিকেইটা ছিগনিফিকেণ্ট ছ'চিয়েল মিডিয়া ইণ্টাৰমিডিয়েট, তাৰ ভিতৰত আপোনাৰ ফেচবুক আহি যাব, হোৱাটছএপ আহি যাব, লিংকডিন আহি যাব, টুইটাৰ আহি যাব। এই চাৰিওটাৰ গ্ৰিভেন্স অফিচাৰৰ অলপ প্ৰাধান্য আছে, এটা ইম্পৰ্টেণ্ট এছপেক্ট হিচাপে আমি ধৰি ল'ব পাৰোঁ। এই টুইটাৰ কি কৰিছিলে, তেওঁলোকে বহুত দিন গভৰ্ণমেণ্টক কৈ আছিলে বা এছুৰেঞ্চ দি আছিলে যে তেওঁলোকে গ্ৰিভেন্স অফিচাৰ বা কমপ্লায়েন্স অফিচাৰ তেওঁলোকে নিযুক্তি দিব, কিন্তু টুইটাৰ ইজ য়েট টু এপইণ্ট আ কমপ্লায়েন্স অফিচাৰ। চ' খেলিমেলিটো সেইডোখৰতে লাগি আছে। আৰু ৰিচেণ্টলি এই আপোনাৰ আহিবলগীয়া 3 দিনত আপোনাৰ যিখন ইণ্ডিয়ান পাৰ্লিমেণ্টৰ যিখন আপোনাৰ হাউচ ষ্টেণ্ডিং কমিটি আছে, তেওঁলোকে টুইটাৰ ৰিপ্ৰেজেণ্টেটিভছক মাতি পঠিয়াইছে এটা পাৰ্লিমেণ্টাৰী হিয়াৰিঙৰ কাৰণে। This House Standing Committee, this is being led by Shashi Tharoor. Who is an MP from Indian National Congress Party. তো এই হাউচ ষ্টেণ্ডিং কমিটিখনৰ মেইন এজেণ্ডা হ'ব the steps taken to prevent misuse of social media. মানে টুইটাৰে বৰ্তমান সময়ছোৱালৈকে কেনেকে বা কিদৰে এই ছ'চিয়েল মিডিয়াটো মিছইউজ হোৱাৰ পৰা বচাই আছে বা প্ৰিভেণ্ট কৰিছে, সেইসমূহৰ বিষয়ে এটা আলোচনা কৰিব তেওঁলোকে। নেক্সট, যিটো আপোনাৰ ৰিচেণ্টলি DRDO যিটো আপোনাৰ 2DG ড্ৰাগ যিটো আপোনাৰ লঞ্চ কৰিছিলে বা তেওঁলোকে ডেভেলপ কৰিছিলে, 2DG অৰ্থাৎ 2-deoxy-D-গ্লুক'জ ড্ৰাগ যিটো আপোনাৰ তেওঁলোকে ডেভেলপ কৰিছিলে, সেই ড্ৰাগটোৰ কাৰণে আপোনাৰ এতিয়া এটা এগ্ৰিমেণ্ট চাইন হ'ল, য'ত আপোনাৰ বেংগলোৰ বেছড এনথেম বায়'চাইন্সে সেই ড্ৰাগটো প্ৰডিউচ কৰিব, আমি মেনুফেকচাৰ কৰিব। এই 2DG ড্ৰাগটো কি হৈছে, it's a powdery component,
মানে ই আপুনি এটা শেষে থাকিব, সেই শেষেটোৰ ভিতৰত আপুনি পাউডাৰ পাব, যেনে ধৰণে আপোনালোকে ORS পায়, সেই ঠিক তেনেধৰণে এই আপোনাৰ 2DG ড্ৰাগটো আপোনালোকে পাউডাৰ ফৰ্মত পাব। আৰু once it has been mixed with water, তেতিয়া কি কৰে, it stops the SARS বা কোভিড ভাইৰাছ replication। তো আপোনাৰ মাইল্ড পৰা মডাৰেট লৈকে এই আপোনাৰ এই 2DG ভাইৰাছ এই ড্ৰাগটো আপোনালোকে ইউজ কৰিব পাৰে। So its application is from mild to moderate. Serious case বা when it is very much serious case, in that case this 2DG drug is not feasible, it's not effective. তো DRDO ডেভেলপ কৰা ড্ৰাগটো বৰ্তমান কি কৰিব, আপোনাৰ CSIR ইণ্ডিয়ান ইনষ্টিটিউট অফ কেমিকেল টেকনলজি which is based in হায়দৰাবাদ আৰু Anthem Bioscience এই দুইখন ইনষ্টিটিউটে মিলি এই ড্ৰাগটো আপোনালোকৰ মেনুফেকচাৰ কৰিব। What they have done is they have signed an agreement for technology transfer and manufacture of the anti-COVID drug. তো টেকনলজিটো ট্ৰান্সফাৰ হ'ব, মানে DRDOয়ে কেনেকৈ ফৰ্মুলেশ্যনটো ডেভেলপ কৰিছিলে বা কেনেকৈ ড্ৰাগটো বনাইছিলে সেইসমূহৰ বা সেই বিষয়ে সমগ্ৰ টেকনলজিটো তেওঁলোকক ট্ৰান্সফাৰ কৰা হ'ব আৰু তেওঁলোকে আপোনাৰ এইটো মেনুফেকচাৰ কৰিবলৈ ষ্টাৰ্ট কৰি দিব। DRDO which is Defense Research and Development Organization, ইয়াৰ আপোনাৰ হেডকোৱাৰ্টাৰটো আছে আপোনাৰ নিউ দিল্লী আৰু বৰ্তমান এজন আপোনাৰ DRDOৰ আপোনাৰ হেড, তেওঁৰ নামটো হৈছে সতীশ ৰেড্ডী। এইটো আপোনালোকে নোট ডাউন কৰি ৰাখিব পাৰিব। তাৰপিছত নেক্সট নিউজটো আহি পৰিছে, কানাড়া বেংক টু বি লিড স্পন্সৰ অফ বেড বেংকছ। বৰ্তমান সময়ছোৱাত কি হৈছে, আপোনালোকে অসমৰে আপোনালোকে বাতৰি পাইছিলে, যোৱা কেইদিন চলি আছে, খুব আলোচনা বিবেচনা চলি আছে মাইক্ৰ' ফাইনেন্স লোন। মানে অৰ্থাৎ কি হৈছিলে, অসমৰ ৰাইজে বা অসমৰ ৰাইজে নহয় বৰঞ্চ সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে আপোনাৰ মাইক্ৰ' ফাইনেন্স লোন লৈছিলে। ধৰি লওক কিবা এটা বস্তু কিনিবলৈ লোন লৈছিলে, কিন্তু তাৰ পিছত লোনটো আপোনালোকৰ উভতাব নোৱাৰিলে বা পইচাসমূহ বা EMI সমূহ পে' কৰিব নোৱাৰিলে, সেই সময়ছোৱাত কি হৈছিলে, তেওঁলোকৰ এটা ফাইনেন্সিয়েল ষ্ট্ৰেছ আহি পৰিছিলে। তো ইয়াৰ কাৰণে কি হ'ল, এটা বেংকিং ষ্ট্ৰেছ বুলি এটা টাৰ্ম আছে, এটা বেংকিং ষ্ট্ৰেছ বুলি টাৰ্ম আছে which represents or which depicts the bad loan ratios. Bad loan ratios মানে কি হ'ব, ধৰি লওক যদি আপোনাৰ ইণ্ডিয়ান যদি কোনোবা ধৰি লওক SBI বেংক, যদি SBI বেংকে যদি আপোনাৰ 10টা লোন যদি চেংচন কৰিলে মাহত, সেই 10টা লোনৰ সলনি বা বাবদ কিমানটা একাউণ্ট বা কিমান পইচা আপোনাৰ সেই লোনৰ কাৰণে আপোনাৰ আকৌ উভতি আহিছে বা সেই EMI খিনি পে হৈছে, সেই বস্তু সেই ৰিলেশ্যনটো এটা ৰেচিঅ' তেওঁলোকে উলিয়াই আনে। আৰু এই বেড লোন ৰেচিঅ' হলে কি হ'ব, ধৰি লওক যদি 10টা লোন দিয়ে আৰু 10টা লোনৰ ভিতৰত যদি অকল এটা লোন একাউণ্টে যদি আপোনাৰ ৰিপে কৰি আছে, অৰ্থাৎ কি হ'ব তেতিয়া 9টা লোন একাউণ্ট এনেকুৱা আছে যি আপোনাৰ বেংকৰ ভেলিউটো বা বেংকৰ পইচাখিনি আপোনাৰ নষ্ট কৰি গৈ আছে। অৰ্থাৎ তেওঁলোকে লোনৰ পইচাটো পালে, কিন্তু এতিয়া উভতাই দিয়া সময়ত তেওঁলোকে সেই লোনৰ পইচাসমূহ বা সেই EMI সমূহ তেওঁলোকে পে কৰা নাই বা উভতাই দিয়া নাই। তো সেইসমূহ বেংক একাউণ্ট বা সেইসমূহ এমাউণ্টৰ কাৰণে আপোনাৰ এটা বেড বেংক হিচাপে ইণ্ডিয়া আপোনাৰ এটা বেংকৰ এটা আপোনাৰ গোট আপোনাৰ লঞ্চ কৰিছে বা ফৰ্ম কৰিছে, যিটো আপোনাৰ আগভাগ ল'ব কানাড়া বেংকে। আৰু আপুনি সমগ্ৰ যদি পৃথিৱীতে চাই, সমগ্ৰ পৃথিৱীৰ ভিতৰতে ইণ্ডিয়াৰ চবতছে আপোনাৰ ইণ্ডিয়া ইজ হেভিং দি ৱৰ্ষ্ট বেড লোন ৰেচিঅ'জ এমং দি টপ 10 ইকনমিজ। আপোনালোকে দেখিব পাইছে যে US-ত আপোনাৰ নিচেই কম, অলমষ্ট 1% হাৰ্ডলি, কিন্তু ইণ্ডিয়া আৰু ইটালীত সবাতোতকৈ বেছি আছিলে, কিন্তু ইণ্ডিয়াত হৈছে চবতকৈ বেছি। চ' সৰ্ববৃহৎ বেড লোন ৰেচিঅ' আমাৰ ইণ্ডিয়াতে আছে, যিমান হৈছে আপোনাৰ 10.3%। এই বেড লোনসমূহ কমাবলৈ বেংকসমূহে প্ৰায় কি কৰে, এটা আপোনাৰ ৰাইট অফ বুলি এটা টাৰ্ম আছে, ৰাইটিং অফ। ৰাইটিং অফ মানে কি হয়, ধৰি লওক আপুনি যদি 10 লাখ টকা লোন লৈছে আৰু এই 10 লাখ টকাৰ ভিতৰত যদি আপুনি আৰু প্লাছ এডিচনেল 2 লাখ টকা যদি ইণ্টাৰেষ্ট দিব লাগে, আপুনি ধৰি লওক আপুনি 8 লাখ টকালৈকে মুঠে আপুনি পইচা আপুনি উভতাই দিলে, কিন্তু আৰু এতিয়াও বৰ্তমানে আপোনাৰ বাকী আছে 4 লাখ টকা, কাৰণ আপুনি 10+2 আপোনাৰ মুঠে 12 লাখ টকা লোন আছিলে, কিন্তু আপুনি অকল 8 লাখ টকা লোনহে আপুনি উভতাই দিব পাৰিলে। যিহেতু আপুনি বহুত দিনৰ পৰা পইচা দিব পৰা নাই, বেংকে আপোনাক তেতিয়া এটা অফাৰ দিব যে আপুনি আৰু আপুনি এই এক্সট্ৰা যে এডিচনেল 2 লাখ টকা যিটো আপোনাৰ ইণ্টাৰেষ্টৰ পইচা হয়, সেইটো দিব নালাগে। আপুনি অকল কি কৰিব যে অকল এই 2 লাখ টকাটো দি এই যিটো লোনৰ যিটো মূল ধন আছিলে সেইটোকে আপুনি পে কৰি দিয়ক বা আপুনি সেইটো পইচাটো দি দিয়ক, আপোনাৰ লোনটো মাফ কৰি দিয়া হ'ব বা আপোনাৰ লোনটো ৰাইট অফ কৰি দিয়া হ'ব। সেই বস্তুটোকে ৰাইট অফ বুলি কোৱা হয়।
So Indian banks, what they are doing is they have brought down their bad loans majorly through write-offs, which does not say much about their risk management. মানে আপোনাৰ লাভ নহলেও হ'ব কিন্তু আপোনাৰ লোকচান হ'ব নালাগে সেইকাৰণে বেংকে কি কৰিছে হে কিছুমান পইচা বা লোনৰ কিছু পৰিমাণে সেইটো আপোনাৰ ৰাইট অফ কৰি দিছে সেইকাৰণে সেই ভিত্তিত আপোনাৰ বেড লোন ৰেচিঅ'টো অলপ তেওঁলোকে কমাব পাৰিব এতিয়া এই আপোনাৰ বেড লোন বা আপোনাৰ বেড বেংকৰ বিষয়ে অলপ জানি লওঁ আপোনাৰ যেতিয়া আপুনি এটা লোন ল'ব সেই লোনটো আমি কি কয় সেইটো আপোনাৰ এটা ডেবিট বুলি কওঁ আচলতে ডেপ্ট হয় ডেপ্ট বুলি কোৱা হয় ইংৰাজীত এই ডেপ্টটো আপোনাৰ কি হয় দুটা there are two types of debt one is the good debt a good debt আৰু bad debt good debtত কি হয় the money you borrow is at a low interest rate মানে আপোনাৰ যিয়ে আপুনি পইচা বা যিয়ে আপুনি লোন আপুনি নলয় কিয় সেই লোন সমূহৰ ইন্টাৰেষ্ট ৰেটটো বহুত কম ইন্টাৰেষ্ট ৰেটটো বহুত কম কিন্তু এটো আপোনাৰ হাই ৰেটৰ ৰিটাৰ্ণ দিয়ে যেহেতু আপোনাৰ ইন্টাৰেষ্ট ৰেটটো কম ইয়াৰ মানে কি হয় বহুত মানুহে ধৰি লওক আপোনাৰ সেই লোনটো ল'ব বা তেনেকুৱা লোনসমূহ ল'ব আৰু পইচাটো যেহেতু আপোনাৰ ইন্টাৰেষ্টটো কম ধৰি লওক আপোনাৰ 10 লাখ টকাত খুব বেছি আপোনাৰ 100 টকাহে যদি ইন্টাৰেষ্ট থাকে তেতিয়া কি হ'ব সকলোৱে তেনেকুৱা লোনসমূহ ল'ব আৰু পইচাটো উভতাই দিবলৈ আৰম্ভ কৰিব কিন্তু যেতিয়া আপুনি বেড ডেপ্টৰ কথা কৈ আহো তেতিয়া কি হয় the money which you borrow it's a very high interest rate মানে ধৰি লওক প্ৰত্যেক 100 টকাতে আপুনি ধৰি লওক বোলে 20 টকা আপুনি ইন্টাৰেষ্ট দিব লাগিব তেনেকে যদি আপুনি চাই তেনেকে আপুনি যদি 100 টকা যদি আপোনাৰ 20 টকাকে আপুনি যদি ইন্টাৰেষ্ট দিব লাগিব তেনেকে আপোনাৰ 10000 টকা চোন আপোনাৰ 2000 টকা হৈ যাব চাবলৈ গ'লে যদি আমি চাওঁ ইয়াত যদি আপুনি আৰু দুটা জিৰ' দি দিয়ে তেন্তে এইটো আপোনাৰ দুটা জিৰ' হ'লে হয় 2000 টকা আপুনি এক্সট্ৰাকে দি দিব লাগিব তো এইটো কি বুজাইছে যে these loans are having a high interest rate এটা কি হ'ব এই বেড ডেপ্টৰ ভিতৰত আহে আপোনাৰ ক্ৰেডিট কাৰ্ড ডিউজ মানে যিবিলাক ক্ৰেডিট কাৰ্ড থাকে যিবিলাক মানুহে ক্ৰেডিট কাৰ্ড ইউজ কৰে সেই ক্ৰেডিট কাৰ্ডৰ কনসেপ্টটো এনেকুৱা আছে আপোনাক এটা স্পেসিফিক এমাউন্ট বা ধৰি লওক আপোনাৰ 2 লাখ টকা আপোনাৰ মাহেলি বা আপোনাৰ 2 লাখ টকা লিমিটটা দিব সেই 2 লাখ টকা লিমিটটো আপুনি ইউটিলাইজ কৰিব পাৰিব আৰু মাহে মাহে আপোনাৰ এটা বিল ভৰি থাকিব লাগিব কেতিয়াবা মানুহে কি কৰে সেই ক্ৰেডিট কাৰ্ডসমূহ ব্যৱহাৰ কৰিবলৈ বন্ধ কৰি দিয়ে আৰু যিমান আপোনাৰ পেন্ডিং ডিউ থাকে বা যিমানখিনি আপোনাৰ আউটষ্টেণ্ডিং ডিউজ থাকে সেইখিনি মানুহবিলাকে পে নকৰে উভতাই নিদিয়ে সেই কোম্পানীসমূহক সেই ক্ষেত্ৰত কি হয় কোম্পানীটো আপোনাৰ এটা লোকচানলৈ গুচি যায় বা এটা লছ মেকিং ফেজলৈ গুচি যায় পাৰ্সোনেল বা আনসিকিউৰ্ড লেন্ডিং মানে কি হ'ব একো আপোনাৰ সিকিউৰিটি নোহোৱাকে একো আপোনাৰ এসুৰেন্স নোহোৱাকে যিবিলাক পইচা আপুনি লেন্ড কৰিবলৈ আৰম্ভ কৰে বা যিটো ধাৰ দিবলৈ আৰম্ভ কৰে সেই তেনে ক্ষেত্ৰত কি হয় এটা লোকচান আহি পৰে ইট কামছ উইথ আ নেগেটিভ ইম্পেক্ট উইদাউট এনি বন্ডছ হয় ভেহিকেল লোনটো কি হয় প্ৰায় মানুহবিলাকে ধৰি লওক গাড়ীখন কিনিলে আজি আৰু 2 বছৰ পিছত যদি লোনটো মাৰিব নোৱাৰে বা এক্সিডেন্ট হয় কি কৰিব গাড়ীখন তেওঁলোকে বিক্ৰী কৰি দিব আৰু গাড়ীখন বিক্ৰী কৰি দিয়াৰ পিছত কি হয় মানুহজন আপোনাৰ নাপাত্তা হৈ যাব পাৰে সেই তেনে ক্ষেত্ৰত কি হয় বা লোন পে কৰিব নোৱাৰিলে কি হ'ব বেংকে সেই গাড়ীখন আপোনাৰ মানে আপোনাৰ সিজ কৰিবলগীয়া হ'ব পাৰে সিজ কৰাৰ পিছত কি হ'ব ইট বিকামছ আ লায়াবিলিটি অফ দি বেংক আৰু সেই তেনে ক্ষেত্ৰত কি হ'ব বেংকে আপোনাৰ এটা থুলমূলকে এটা আপোনাৰ দামত গাড়ীখন বিক্ৰী কৰি দিব লাগিব যাতে এই গাড়ীখন বিক্ৰী কৰি যিমানটো পইচা আপোনাৰ কালেক্ট হ'ব সেই পইচাসমূহ আপোনাৰ পেন্ডিং বা আউটষ্টেণ্ডিং একাউণ্টত আপোনাৰ পে কৰি বা আপোনাৰ এইটো ডিউটো আপোনাৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব সেই তেনেসমূহ আপোনাৰ ডেপ্ট থাকে one which is good debt the other one is the bad debt তাৰপিছত আহি পৰিছো এটা কিছুমান ইন্টাৰনেশ্যনেল ইভেন্টছ লে ফাৰ্স্ট ওয়ান ইজ দি টাৰ্কি লঞ্চেছ seas not clean up to save the sea of Marmara টাৰ্কিৰ ওচৰতে সি অফ মাৰ্মাৰা বুলি আপোনাৰ এখন সাগৰ আছে তাত কি হৈছে তাত অলপ আপোনাৰ এলগেল ব্লুম হৈছে এলগেল ব্লুম বা হেলোৱে যিটো আমি ইংৰাজীত আমি এলগে বুলি কওঁ সেই তেনে ধৰণৰ বস্তু কিছুমান অলপ উপঙিবলৈ আৰম্ভ কৰিছে সো দ্যাট ইজ বিং কল্ড এ সি স্নট আৰু এই সমগ্ৰ সি অফ মাৰ্মাৰা যিবোৰ আপোনাৰ দেখিছে এই বগা বগা অঞ্চলবোৰ এই বগা বগা যিবিলাক আপুনি অঞ্চল দেখিছে বা যিবিলাক আপুনি বগা ৰঙৰ এইবোৰ পেচবোৰ দেখিছে এই গোটেইবোৰ হৈছে আপোনাৰ সি স্নট সো ইটস আ স্লাইমি লেয়াৰ it's a slimy layer তো এইবিলাক কি হৈছে এইবিলাক আপোনাৰ ধৰিব পৰা গৈছে যে it is because of climatic change আৰু and because of pollution as well মানে প্ৰদূষণ আৰু আপোনাৰ যিটো আপোনাৰ বতৰৰ যিটো আপোনাৰ বদলি হৈ আছে বা সঘনাই যিটো আপোনাৰ টেম্পাৰেচাৰ যিটো আপোনাৰ ফ্লাকচুৱেট কৰি আছে বা ক্লাইমেটিক কন্ডিশন যিটো আপোনাৰ চেঞ্জ হৈ আছে সেই সমূহৰ কাৰণে আপোনাৰ there is
proliferation of the organic matter which contains a wide variety of microorganisms. মানে কি হৈছে আপোনাৰ এইবিলাক মাইক্ৰঅৰ্গানিজম বিলাক আপোনাৰ ডেভেলপ হৈছে আৰু বিকজ অফ হুইচ দেৰ ইজ এ এলগেল ব্লুম ইন অ ৱে এলগেল ব্লুম সো আপোনাৰ এই হেলোৱে জাতীয় বস্তুবোৰ আপোনাৰ উপঙিবলৈ আৰম্ভ কৰি দিছে তো এই সমূহক এতিয়া ৰক্ষা কৰিবলৈ আপোনালোকে দেখিছে যে এই দুখন জাহাজে মিলি কি কৰিছে এই দুখন জাহাজে মিলি এই আপোনাৰ যেটা লাইন দেখিছে এই লাইনডালে এই গোটেইখিনি এলগে বা সিজ নট যিমানখিনি দেখিছে ইমানখিনি জায়গালৈকে এইখিনি এইফালে আপোনাৰ ঠেলি পঠিয়াইছে এইখিনি ঠেলি পঠিয়ালে কি হ'ব এই সমূহ যিমানখিনি আপোনাৰ জায়গা আছিলে এই জায়গাখিনি আপোনাৰ এই সিজ নটৰ পৰা মুক্ত হৈ পৰিব হয় তো এইখিনিক আমি স্কিমিং বুলি কওঁ স্কিমাৰ্স বুলি কয় আসলতে টেকনিক্যাল ভাষাত স্কিমাৰ্স বুলি কয় এটো আপুনি দেখিছে ৰছিডাল টানি লৈ গলে আপোনাৰ এই অঞ্চলটোত থকা বা এই এৰিয়াটোত থকা এই সিজ নট সমূহক অতৰাই পেলাব পাৰিব এটা টাৰ্কিশ এনভায়ৰনমেন্ট এণ্ড আৰবানাইজেশ্যন মিনিষ্টাৰ কি কৈছে যে এই সমূহ ঠিক ঠাক কৰিবলৈ বা এই সমস্যাটোক সমাধান কৰিবলৈ তেওঁলোকে যেটো আপোনাৰ ইলিগাল ফিশিং আৰু যেটো ঘোষ্ট নেট এটো এটা নতুন কনসেপ্ট আহি পৰিছে ঘোষ্ট নেট এটো আপোনাক বুজাম এতিয়া হে সমূহ আপোনাৰ বন্ধ কৰিবলৈ কৈছে আৰু বাই দি এন্ড অফ 2021 তেওঁলোকে সি অফ মাৰ্মাৰাক এজ এ প্ৰটেক্টেড এৰিয়া হিচাপে ঘোষণা কৰি দিব তো আপোনাৰ ঘোষ্ট নেট কি হয় ধৰি লওক আপোনাৰ এখন মাছমৰীয়া এখন আপোনাৰ জাহাজ আছে বা দেৰ ইজ আ ফিশিং বোট তাত কি হ'ব যিবিলাক মাছমৰীয়া মাছ মাৰি মাছ ধৰি আপোনাৰ খায় বা বিক্ৰী কৰে তেওঁলোকৰ নিজৰ জীৱনটো চলাই আছে বহুত দিনৰ পাছত সেই জালসমূহ কি হয় অলপ পচি যায় সেই পচি যোৱাৰ পিছত সেই জালখনৰ একো কাম নাথাকে তো মাছমৰীয়াসকলে প্ৰায় কি কৰে তেওঁলোকে সেই জালসমূহ সাগৰতে পেলাই দিয়ে বা সেই মহাসাগৰ বিলাকতে পেলাই দিয়ে সেই জালখিনি পৰাৰ পিছত কি হ'ব সেই জালখিনি আপোনাৰ লাহে লাহে আপোনাৰ তললৈ আহি পৰিব এট সি বেড আৰু তলত কি হ'ব যিবিলাক আপোনাৰ সৰু সুৰা যিবিলাক মাছ বা মিছা মাছ জাতীয় বা বেলেগ আপোনাৰ যিবিলাক মেৰাইন অৰ্গেনিজমছ আছে সেইবিলাকৰ ওপৰত আপোনাৰ পৰি যাব আৰু সেইসমূহ মেৰাইন অৰ্গেনিজমছ কি হ'ব তেওঁলোক আপোনাৰ মৰি যাব তেওঁলোক আপোনাৰ সাফোকেট কৰিবলৈ হ'ব আৰু লাহে লাহে কি হ'ব ইয়াৰ পৰাও এইবোৰ কি হ'ব আপোনাৰ যিহেতু আপুনি জানে যে আন্ডাৰ ওয়াটাৰ কাৰেন্ট চলি থাকে সেই কাৰেন্টৰ কাৰণে এই জালসমূহ আপোনাৰ আৰু তললৈ গুচি আহিব আৰু ডাঙৰ আপোনাৰ যিবিলাক আপোনাৰ তিমি মাছ থাকে বা ধৰি লওক শাৰ্ক থাকে বা অন্যান্য ধৰি লওক আপোনাৰ ডলফিনছ থাকে সেইবিলাকৰ লগতো আপোনাৰ এইটো এই জালখিনি আহি তেওঁলোক ফচি যাব পাৰে বা ধৰি লওক ডাঙৰ যিবিলাক কাছ থাকে সেই কাছসমূহ ফচি যাব লাষ্টত গৈ কি হ'ব তেওঁলোকে আপোনাৰ ওলাব নোৱাৰি বা উশাহ ল'ব নোৱাৰি সেইবিলাক যিবিলাক আপোনাৰ জীৱ সেই জীৱসমূহ আপোনাৰ মৰি থাকিব আৰু লাষ্টত গৈ আপোনাৰ কি হ'ব এই জীৱসমূহৰ যিটো আপোনাৰ ডিকম্পোজিশন হ'ব বা যেতিয়া পচিবলৈ আৰম্ভ কৰিব এই সমূহৰ এটা আপোনাৰ মাইক্ৰ অৰ্গানিজম ষ্টাৰ্ট কৰিবলৈ আৰম্ভ কৰিব আৰু লাহে লাহে যেতিয়া আপোনাৰ এইটো পচি শেষ হ'ব পচি গৈ যেতিয়া আপোনাৰ শেষ হ'ব তেতিয়া সেই জালখন আকৌ আপোনাৰ মুক্ত হৈ পৰিব ইট উইল বি ফ্ৰী মুক্ত হোৱাৰ লগে লগে কি হ'ব এই জালখন আকৌ আপোনাৰ ওপৰলৈ আহি পৰি কি হ'ব আকৌ আপোনাৰ এনেকৈ এই চাইকেলটো আপোনাৰ চলি থাকিব এই চাইকেলটো বন্ধ কৰিবলৈ কি কৰিব লাগিব অৰ্থাৎ আপোনাৰ there has to be some human intervention মানে মানুহে নিজে আপোনাৰ গৈ এনেকুৱা আপোনাৰ পচা জাল হ'ব বা কটা জালসমূহ উঠাই আনি আপোনাৰ নাইকিয়া কৰিব লাগিব তেতিয়াহে আপোনাৰ এই ঘোষ্ট নেট প্ৰেক্টিছটো নাইকিয়া হ'ব এই ইয়াতে আপোনাৰ এইখন দিছে আপুনি এখন আপোনাৰ সি অফ মাৰ্মাৰা আপোনাৰ সি অফ মাৰ্মাৰা আপোনাৰ যদি আপুনি চাই ৰাইট হেণ্ড সাইডে আপোনাৰ ব্ল্যাক সিখন আছে আৰু যদি আপুনি লেফট হেণ্ড সাইডে চাই দেখেন there is the Aegean Sea আৰু Aegean Sea পাছতে আপোনাৰ মেডিটেৰিয়ান সি আহি পৰিব ইয়াৰ টাৰ্কি এটা আপোনাৰ এটা বৈশিষ্ট্য আছে টাৰ্কি ইজ এক্সিস্টিং both in Asia as well as in Europe টাৰ্কি বিষয়ে অলপ জানিলো আমি এটা ষ্টেটিক পাৰ্ট আহি যাব টাৰ্কি কেপিটেল হৈছে আপোনাৰ আংকাৰা কিন্তু আংকাৰা জেগাডোখৰ আপোনাৰ এছিয়াৰ যিখন টাৰ্কি হয় তাত আপোনাৰ আংকাৰাখন আছে টাৰ্কি বৰ্তমানে আপোনাৰ ৰাষ্ট্ৰপতি হৈছে প্ৰেসিডেন্ট ৰেচেপ টাইপ এৰডোগান হয় ইস্তানবুল ইজ আ টাৰ্কিশ সিটি ইস্তানবুল যিখন আছে এই ইস্তানবুলখন আপোনাৰ আগতে আপোনাৰ কনষ্টেন্টিনোপল বুলি কোৱা হৈছিলে আৰু ইস্তানবুলখন হৈছে আপোনাৰ ইউৰোপত যিখন আপোনাৰ টাৰ্কি এৰিয়া আছে বা টাৰ্কি পাৰ্ট আছে সেই ইউৰোপত ইস্তানবুলৰ চহৰখন আপুনি পোৱা যায় আৰু ইয়াকো কোৱা হয় যে খ্ৰীষ্টমাছৰ যি আপোনাৰ বিশেষ আপোনাৰ সান্তা ক্লজ ইয়াকো কোৱা হয় যে সান্তা ক্লজৰ জন্ম এই আপোনাৰ টাৰ্কিতে হৈছিলে বুলি মানুহে বিশ্বাস কৰে টাৰ্কিৰ লগতে আৰু এটা নিউজ ৰিসেন্টলি আপোনাৰ হৈ গৈছিলে যে টাৰ্কিত আপোনাৰ এটা চাৰ্চ আছিলে হাজিয়া সোফিয়া সেই চাৰ্চটো কি হৈছিলে ৰিসেন্টলি আপোনাৰ মস্কলে মানে অৰ্থাৎ মছজিদলে আপোনাৰ এটো কনভাৰ্ট কৰি দিছিল মানে আপোনাৰ এটো এটা খ্ৰীষ্টিয়ান আপোনাৰ এটা খ্ৰীষ্টিয়ান আপোনাৰ এটো মনুমেন্ট আছিলে কীৰ্তিচিহ্ন আছিলে যেটো আপোনাৰ এটা মিউজিয়াম হিচাপে বা সংগ্ৰহালয় হিচাপে কাম কৰিছিলে
কিন্তু ৰিসেন্টলি কি হল সদ্যহতে আপোনাক এইটো মছজিদ হিচাপে এইটো আপোনাৰ ৰূপান্তৰ কৰিলে আৰু সেইটো কাৰণে অলপ আপোনাৰ কন্ট্ৰভাৰ্সি চলি আছিল টাৰ্কি আশে পাশে আপুনি কেইখনমান দেশ পাব আপোনালোকে দেখিছে আজাৰবাইজান আছে which is famous for crude oil খাৰুৱা তেলৰ কাৰণে বহুত বিখ্যাত আজাৰবাইজানৰ কেপিটেল হ'ব আপোনাৰ বাকু আৰু তাৰ দাঁতিতে আপোনাৰ সিৰিয়া আছে সিৰিয়া আপোনাৰ কেপিটেল হ'ব ডামাস্কাছ লেবানন আছে লেবাননৰ আপোনাৰ কেপিটেল হৈছে আপোনাৰ বেইৰুট সিৰিয়া আপোনাৰ ডামাস্কাছ ইৰাক জানে বাগদাদ ইৰাণ জানে ৰিয়াদ আপোনাৰ সৌদি আপোনাৰ সৌদি আৰবিয়াৰ আপোনাৰ ৰিয়াদ হয় জৰ্ডানৰ আপোনাৰ আমান ইজৰাইলৰ পেলেষ্টাইন এইসমূহ আপোনাৰ ৰাজ্যসমূহ টাৰ্কিৰ ওচৰে পাজৰে আপোনালোকে পাব Taiwan reports largest incursion yet by Chinese Air Force. এই টাইৱান বোলা যিখন আপুনি আইল্যান্ড কান্ট্ৰি দেখিছে এই থাইল্যান্ড কান্ট্ৰিখন আপোনাৰ চাইনাৰ ওচৰত আপোনাৰ অৱস্থিত চাইনাই কি কয় দি পিপলছ ৰিপাব্লিক অফ চাইনা হোৱাট দে ক্লেম ইজ কি টাইৱান আপোনাৰ এখন চাইনাৰে এখন এটা অংগ কিন্তু টাইৱানে এট দি সেম টাইম তেওঁলোকে কি কয় যে তেওঁলোক এখন কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট দে আৰ কমপ্লিটলি আ সোভেৰেইন নেশ্যন অৰ এ সোভেৰেইন আইল্যান্ড নেশ্যন তো বৰ্তমান সময়ছোৱাত কি হৈছে আপোনালোকে শুনিছে যে চাইনাত আপোনাৰ অলপ খেলি মেলি চলি আছে অলপ আপোনাৰ হুলস্থুল চলি আছে টাইৱানৰ লগতো আপোনাৰ এটা অধ্যায় চলি আছে আৰু তাৰ লগতে আপোনাৰ হংকঙৰ লগতো এটা অধ্যায় চলি আছে এতিয়া বৰ্তমান কি হৈছে কালি আপোনাৰ এটা আপোনাৰ বাফাৰ জোন থাকে এটা আপোনাৰ মিডিয়ান লাইন থাকে দেখিছে যেটো মই আপোনাৰ টানি ধৰি ড্ৰ কৰি দিছো বাকি দিছো এইটো হৈছে আপোনাৰ এটা মিডিয়ান লাইন বা এটা বাফাৰ জোন তো এই লাইনটোলৈকে আপোনাৰ হয় টাইৱানৰ ফলৰ পৰা যিবিলাক আপোনাৰ এয়াৰক্ৰাফ্ট যাব বা আপোনাৰ নেভেল শিপ যাব বা আপোনাৰ যুদ্ধ বিমান বা যুঁজাৰু বিমান যাব বা আপোনাৰ জাহাজ যাব এই লাইনটোলৈকে যাব পাৰিব তাৰপিছত তেওঁলোক আকৌ উভতি আহিব লাগিব ঠিক তেনেদৰে চাইনাৰ ফালৰ পৰা যদি যুঁজাৰু বিমানবোৰ যদি যায় এই লাইনটোৰ পৰা যিকেইটা আপোনাৰ এই লাইনৰ যিটো আপোনাৰ কোঅৰ্ডিনেট হ'ব সেই কোঅৰ্ডিনেটটোৰ পৰাই তেওঁলোক উভতি যাব লাগিব কিন্তু সদ্যহতে কি হৈছে চাইনা এয়াৰফোৰ্সৰ দ্বাৰা বহুতো আপোনাৰ এয়াৰস্পেস ভায়োলেশন হৈছে মানে আপোনাৰ এই লাইনটো অতিক্ৰম কৰি চাইনাৰ আপোনাৰ যুঁজাৰু বিমানসমূহ আগবাঢ়ি আহিছে আৰু কালি যদি আপোনালোকে নিউজটো চাই তেতিয়া আপোনালোকে দেখিব যে চাইনিজ এয়াৰফোৰ্সৰ আপোনাৰ বম্বাৰ এয়াৰক্ৰাফ্ট আহি গৈছে যিবিলাক আপোনাৰ বম্ব পেলোৱাত আপোনালোকৰ স্পেশাল হয় পাকৈত হয় আৰু তাৰ লগতে যুঁজাৰু বিমানো আহি পৰিছে আই মিন ফাইটাৰ জেটছ এতিয়া এই পৰিস্থিতিটো ঠিক কৰিবলৈ বা এই পৰিস্থিতিটো নিজৰ কবলত আনিবলৈ চাইনাই বহুত চেষ্টা কৰিছে অপ্ৰাণ চেষ্টা কৰিছে টাইৱানক নিজৰ দেশৰ ভিতৰতে অন্তৰ্ভুক্ত কৰিবলৈ আৰু তাৰ বিপৰীতে টাইৱানে কি কৈছে যে আমি এখন সাৰ্বভৌম ৰাষ্ট্ৰ আমি এখন সম্পূৰ্ণ স্বাধীন ৰাষ্ট্ৰ হিচাপে তেওঁলোকে কৈ আছে আৰু এই তাকে আপোনাৰ এটা কি হৈছে তাক লৈ এটা আপোনাৰ এটা বিবাদ চলি আছে বিবাদটো চলিছে আপোনাৰ there can be a possible US China conflict এই আপুনি যিবিলাক আপুনি ৰঙা যিবিলাক আপুনি আইকন দেখিব বা নীলা যিটো আপোনাৰ এইটো টেগ দেখিব সেইসমূহ হৈছে আপোনাৰ নেভি বেসেস which is being built by America আপোনালোকে দেখিছে যে আপোনাৰ এইডোখৰতে আপোনাৰ নৰ্থ কোৰিয়া সাউথ কোৰিয়া আহি পৰে চাইনাৰ দাঁতিতে এইডোখৰলৈকে আপোনাৰ এখন নৰ্থ কোৰিয়া আৰু এইডোখৰ হৈছে আপোনাৰ সাউথ কোৰিয়া আপোনালোকে জানে যে কেইদিনমান আগলৈকে যেতিয়া ডনাল্ড ট্ৰাম্প ইউএছৰ প্ৰেসিডেন্ট হৈ আছিলে তেতিয়া আপোনাৰ নৰ্থ কোৰিয়া ইউএছৰ মাজত বহুত অলপ বাক বিতণ্ডা চলি আছিল দেয়াৰ ৱাজ এ কন্ট্ৰভাৰ্সি এক্সচেঞ্জ অফ ডায়ালগছ এটা আপোনাৰ ইউএছও কি কৰিছে নিজৰ আপোনাৰ নেভেল বেছসমূহ ডেভেলপ কৰি আছে যাতে কি হ'ব কাইলে পৰখিলে যদি আপোনাৰ টাইৱানৰ যদি কিবা সহায় হয় বা সহায় কৰিবলগীয়া হয় তেতিয়া আপোনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰই তৎকালীনভাৱে নিজৰ আপোনাৰ নেভি বা নিজৰ এয়াৰফোৰ্সক পঠিয়াই টাইৱানক আপোনাৰ সহায় কৰিব পাৰিব যেহেতু চাইনাৰ ডমিনেন্স অলপ বাঢ়িছে সেই তাকে ৰুধিবলৈ ইউএছএ আপোনাৰ কি কৰিছে এই আপোনাৰ এছিয়া পেচিফিক অঞ্চলটোত অলপ নিজৰ প্ৰাধান্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছে বৰ্তমান টাইৱানৰ প্ৰেসিডেন্ট হৈছে চাই ইং ৱেন আৰু চাইনাৰ আপোনালোকে গম পায় যে জি জিনপিং তেওঁ হৈছে আপোনাৰ প্ৰেসিডেন্ট অফ দি পিপল ৰিপাব্লিক অফ চাইনা ৰিসেন্টলি কি হৈছিলে জি জিনপিঙে আপোনাৰ নিজৰ যিখন আপোনাৰ পিআৰচি বা কমিউনিষ্ট পাৰ্টি যিখন আপোনাৰ এখন আপোনাৰ যিখন কনস্টিটিউশন আছিলে সেই কনস্টিটিউশনখনৰ আপোনাৰ এটা এমেন্ডমেন্ট কৰিছিলে সেইটো আপোনালোকে চাই ল'ব world's first wooden satellite to be launched from New Zealand এইটো আপোনাৰ পোন প্ৰথমবাৰৰ বাবে এনেকুৱা এটা স্যাটেলাইট হ'ব যিটো আপোনাৰ কাঠেৰে নিৰ্মিত বা কাঠেৰে তৈয়াৰ কৰা হৈছে এই স্যাটেলাইটটোৰ নাম হৈছে Visa Woodsat it is a nano satellite which will be orbiting around the earth right so পৃথিৱীৰ কাষেৰে ই আপোনাৰ অৰবিট কৰি থাকিব আৰু
This satellite is being developed by a company, a Finnish company, মানে ফিনলেণ্ডৰ এটা company, which is Arctic Astronautics. So এই কোম্পানীটো আপোনাৰ এই উডেন স্যাটেলাইটটো ডেভেলপ কৰিছে আৰু it's a Finland company, it's a Finnish company. যদি ফিনলেণ্ডৰ বিষয়ে যদি কওঁ, ফিনলেণ্ডৰ আপোনাৰ PM হৈছে এগৰাকী মহিলা, সদ্যহতে নিৰ্বাচন হৈ গৈছিলে, তেওঁৰ নামটো হৈছে আপোনাৰ সানা মাৰিন। সেইটো আপোনালোকে লিখি থব পাৰিব। এই স্যাটেলাইটটো আপোনাৰ লঞ্চ কৰা হ'ব ইউৰোপিয়ান স্পেচ এজেন্সিৰ দ্বাৰা, মানে ইউৰোপিয়ান ইউনিয়নৰ যিটো আপোনাৰ স্পেচ এজেন্সি, সেইটোৰ দ্বাৰা এই স্যাটেলাইটটোক লঞ্চ কৰা হ'ব থ্ৰু আ পাৰ্টিকুলাৰ ৰকেট। আৰু এই ৰকেটটোক আপোনাৰ লঞ্চ কৰা হ'ব ক'ৰ পৰা? নিউজিলেণ্ডৰ মাহিয়া পেনিনচুলা লঞ্চ কমপ্লেক্সৰ পৰা। নিউজিলেণ্ডৰ মাহিয়া পেনিনচুলা লঞ্চ কমপ্লেক্স। আৰু এই স্যাটেলাইটটো আপোনাৰ কি হ'ব? এইটো এটা an altitude of 500 to 600 kilometers at of that altitude, it will be orbiting around the Earth. যেটো আপোনাৰ স্যাটেলাইট বনোৱা হৈছে, it is a simple plywood material. Simple plywood material যিবিলাক আপুনি ধৰক কিবা প্লাইবোৰ্ড থাকে, হাৰ্ডৱেৰ দোকানত পায়, বা কিবা দৰজা যদি বনাবলৈ হয়, বা কিবা ফাৰ্নিচাৰ আইটেম যদি কিবা বনাবলৈ হয়, সেইসমূহ আইটেম বনাবলৈ যিটো আপোনাৰ সিম্পল প্লাইউড দৰকাৰ হয়, সেই প্লাইউড মেটেৰিয়েলটো দিয়ে এই স্যাটেলাইটটো বনোৱা হৈছে। এতিয়া এই স্যাটেলাইটৰ লগতে আপোনাৰ দুটা কেমেৰা লগা থাকিব। তাৰে এটা কেমেৰা থাকিব কি? এটা কেমেৰা আপোনাৰ সেলফি কেমেৰা থাকিব। এইটো আপুনি যেটো দেখিছে, দিস ইজ দি সেলফি ষ্টিক। তো এই কেমেৰাটোৱে ৰেকৰ্ড কৰি থাকিব, যেতিয়া আপোনাৰ এই স্যাটেলাইটৰ অৰবিট হৈ থাকিব, অৰবিটিং কৰি থাকিব, তেতিয়া সেই সময়ছোৱাত এই সমগ্ৰ সময়ছোৱাত এই ষ্ট্ৰাকচাৰটো যেটো আপোনাৰ কাঠেৰে যেটো নিৰ্মিত, এই আপোনাৰ স্যাটেলাইট ষ্ট্ৰাকচাৰটো যদি কিবা আপোনাৰ চেঞ্জেছ আহে, যদি কিবা ক্ৰেক আহে, যদি কিবা ফাটি যায়, যেতিয়া আপুনি অৰবিট কৰিছে, সেই সমূহ তেওঁলোকে আপোনাৰ ৰিয়েল টাইম মনিটৰিং কৰি থাকিব পাৰিব বা ৰেকৰ্ডিং কৰি থাকিব পাৰিব। ইয়াৰ লগতে আৰু এটা মেইন প্ৰাইমেৰী কেমেৰা থাকিব, যেটো আপোনাৰ while অৰবিট, যেতিয়া আপোনাৰ সময় যেতিয়া আপোনাৰ ফটো তুলিব লগা দৰকাৰ হ'ব পাৰে, সেই কামৰ কাৰণে সেই প্ৰাইমেৰী কেমেৰাটো ল'ব পৰা যাব। CIPRA বুলি এটা অৰ্গেনাইজেশ্যন আছে, whose full form is Stockholm International Peace Research Institute. তেওঁলোকে আপোনাৰ CIPRA তেওঁলোকে এখন হেণ্ডবুক বা ইয়েৰ বুক এখন লঞ্চ কৰিছিলে সদ্যহতে। তাত কি কৈছে যে চাইনা, ইণ্ডিয়া এণ্ড পাকিস্তান, দে আৰ এক্সপান্ডিং দে নিউক্লিয়াৰ আৰ্চেনেল। মানে কি আপোনাৰ এই আপোনাৰ চাইনা, ইণ্ডিয়া, পাকিস্তান আৰু চাইনা, এই তিনিখন দেশে নিজৰ আপোনাৰ যিটো আপোনাৰ নিউক্লিয়াৰ ৱাৰ হেডছ, তাৰ সংখ্যাটো তেওঁলোকে বঢ়াই গৈ আছে। বৰঞ্চ কি হৈছিলে, সমগ্ৰ দেশে সমগ্ৰ আপোনাৰ ৰাজ্য, গোটেই পৃথিৱীৰ দেশে মিলি আপোনাৰ এটা আপোনাৰ কমন কনক্লুজনত আহিছিলে যে আপোনাৰ নিউক্লিয়াৰ ৱাৰহেড যিমানখিনি আছে, দেয়াৰ শুড বি টোটেল নিউক্লিয়াৰ ডিসআৰ্মামেন্ট। হয়, ডিসআৰ্মামেন্ট মানে কি হ'ব, যিমানবিলাক আপোনাৰ নিউক্লিয়াৰ ৱাৰহেড আছিলে, সেইখিনি সমূহখিনি কমাব লাগিব বা নাইকিয়া কৰিব লাগিব। কিন্তু সেই সময়ছোৱাতে কি হৈছে, যিহেতু আপোনালোকে দেখিছে যে there is growing tension of India with both Pakistan and China, কি হৈছে আপোনাৰ চাইনাও নিজৰ আপোনাৰ নিউক্লিয়াৰ কেপেবিলিটিজবোৰ এনহান্স কৰি গৈ আছে, বঢ়াই গৈ আছে, পাকিস্তানেও বঢ়াই গৈ আছে, আৰু ইণ্ডিয়াই বঢ়াই গৈ আছে। কিন্তু এই তিনিখন দেশৰ ভিতৰতে ইণ্ডিয়াৰ সবাতোতকৈ কম। এই তিনিখন দেশো যদি আমি চাওঁ, তাৰ ভিতৰত ইণ্ডিয়াৰে সবাতোতকৈ কম। এটা আপুনি কি কৈছে যে CIPRI warns of trend reversal in nuclear weapons decline। মানে যেটো আপোনাৰ কৈছে, যেটো আপোনাৰ ডিক্লাইন হ'ব লাগিছিল, যেটো আপোনাৰ মানে আপোনাৰ কম হ'বলৈ আৰম্ভ কৰিছিল লাগিছিল, সেইটো আপোনাৰ তাৰ উল্টাটোহে আপোনাৰ এটা বৰ্তমান দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখিছে যে USA ওচৰত বৰ্তমান সময়ছোৱাত 5,550 মানে 5,550টা নিউক্লিয়াৰ ৱাৰহেড আছে। ৰাছিয়াৰ ওচৰত আছে 6,255টা। তাৰ পিছতে আপোনাৰ আছে চাইনা। হয়, চাইনা আপোনাৰ 350টা আছে। চাইনাৰ পিছত আপুনি ফ্ৰান্সক পাব, ফ্ৰান্সৰ ওচৰত 290টা ৱাৰহেড আছে। ইউনাইটেড কিংডমৰ ওচৰত আছে 225টা। পাকিস্তানৰ ওচৰত আছে 165টা, ইণ্ডিয়াৰ ওচৰত আছে 156টা, ইজৰাইলৰ ওচৰত আছে 90টা, আৰু নৰ্থ কোৰিয়াৰ ওচৰত আছে 40-50ৰ ভিতৰত। এইটো হৈছে আপোনাৰ চিপ্ৰাৰ ৰিচেণ্ট ইয়েৰ বুকৰ এটা আপোনাৰ ষ্ট্ৰাইকিং ফাইণ্ডিংছ বা ষ্ট্ৰাইকিং ষ্টেটিষ্টিক্স। যদি আপুনি চাই যে 2020 লগত যদি 2021 তুলনা কৰে, তেতিয়া আমি দেখিবলৈ পোৱা যাব যে ইণ্ডিয়াত 2020 চনত আছিলে 150টা ৱাৰহেড, যেটো আপোনাৰ হ'লগে 156টা, মানে অৰ্থাৎ এই 6টা আপোনাৰ ইনক্ৰিজ হ'ল। পাকিস্তানত তেনেকৈ আপুনি যদি চাই 2020 চনত আছিলে 160টা, কিন্তু এতিয়া গৈ হৈছেগে 165টা। চাইনাও তেনেকৈ আপোনাৰ 30টা বাঢ়ি গ'ল। কিন্তু সাৰপ্ৰাইজিংলি what you'll see is
ব্ৰিটেনৰ সিমান বহা নাছিলে ব্ৰিটেনৰ আপোনাৰ এটা ক্ৰাইটেৰিয়া তেওঁলোকে আপোনাৰ পাছ কৰিছে এটা ৰেজুলেশ্যন পাছ কৰিছে কৈছে যে ব্ৰিটেনৰ বা ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৈছে যে 2010তে তেওঁলোকে এটা ডিক্লেৰেশ্যন কৰিছিলে যে no matter whatever the case may be no matter whatever might be the situations তেওঁলোকে এই নিউক্লিয়াৰ ৱাৰহেডৰ কাউণ্টটো বা নাম্বাৰ অফ নিউক্লিয়াৰ ৱাৰহেডছটো 225তকৈ এক্সিড নকৰে বা 225তকৈ অধিক নিউক্লিয়াৰ ৱাৰহেড তেওঁলোকে নিজৰ নাৰাখে সেইকাৰণে আপোনাৰ দেখিছে যে যোৱা বছৰৰ তুলনাত তেওঁলোকে অকল 10টা আপোনালোকে ডেভেলপ কৰে তাতছে বেছি নাই কিন্তু আপোনালোকে দেখিবলৈ পাইছে যে ইউএছৰ কিন্তু আপোনাৰ ডিক্ৰিজ হৈছে 2020 চনত 5800টা আছিলে কিন্তু 2021 চনত 5550টাহে আছে ঠিক তেনেদৰে ৰাছিয়াৰ আপোনাৰ 6375টা আছিলে 2020 চনত এতিয়া গৈ হৈছেগে 6255টা এইটো হৈছে আপোনাৰ চিপ্ৰি এটা আপোনাৰ ষ্টেটিষ্টিক্স আশা ৰাখিছো এই কাৰেণ্ট এফেয়াৰ্ছৰ সেশনটো আপোনালোকৰ কামত আহিব যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো কাইণ্ডলি অনুগ্ৰহ কৰি আপোনালোকে লাইক কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে যদি মুক্ত আকাশৰ চেনেলটো চাইছে তেন্তে আপুনি বেল আইকনলৈ গৈ মুক্ত আকাশৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব আৰু প্লে ষ্ট'ৰলৈ গৈ আমাৰ এপটো আপোনালোকে ডাউনলোড কৰিব পাৰিব যিটো আপোনাৰ মুক্ত আকাশ হিচাপে নামেৰে আপোনালোকে পাব আহিবলগীয়া দিনকেইটাত আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্ট আপোনালোকে পাই থাকিব চাবলৈ নাপাহৰিব মুক্ত আকাশ ধন্যবাদ